সকলোকে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি এইখন ভিডিঅ'ৰ জৰিয়তে মই তোমালোকৰ চতুৰ্ভুজ অধ্যায় নম্বৰ 8 টো আৰম্ভ কৰিম এইখন ভিডিঅ'ৰ জৰিয়তে মই তোমালোকৰ সৈতে চতুৰ্ভুজ সম্বন্ধীয় কিছু প্ৰাথমিক তথ্য শেয়াৰ কৰিম গতিকে তোমালোকে ধৈৰ্য ধৰি শেষলৈকে ভিডিঅ'টো চাবা আহা আমি সময় নষ্ট নকৰাকৈ মূল বিষয়টো লৈ যাও প্ৰথমে চোৱা চতুৰ্ভুজ কেনেকৈ গঠন হয় চতুৰ্ভুজ এটা গঠন কৰোতে আমাক চাৰিটা বিন্দুৰ দৰকাৰ হ'ব ইয়াত চোৱা আমি চাৰিটা চিত্ৰ লৈছো আৰু প্ৰত্যেকটা চিত্ৰতে আমি কি কৰিছো চাৰিটা কৈ বিন্দু আমি সংযোগ কৰিছো প্ৰথম ক্ষেত্ৰত চোৱা বিন্দু চাৰিটা A B C D প্ৰত্যেকটা বিন্দুৱে একে ৰেখাত আছে দ্বিতীয় ক্ষেত্ৰত চোৱা তিনিটা বিন্দু একে ৰেখাত আছে আনটো এই তিনিটাৰ সৈতে একে ৰেখাত নাই আৰু 3 নম্বৰ আৰু 4 নম্বৰ ছবি দুটাত লক্ষ্য কৰা কোনো তিনিটা বিন্দুৱে একে ৰেখীয় নাই এতিয়া যদি আমি বিন্দু কেইটা একাধিক্ৰমে সংযোগ কৰো সোয়া A ৰ লগত B B ৰ লগত C C ৰ লগত D D ৰ লগত A এনেকৈ যদি আমি একাধিক্ৰমে বিন্দু কেইটা সংযোগ কৰো প্ৰথম ক্ষেত্ৰত আমি কি পাম সোয়া প্ৰথম ক্ষেত্ৰত আমি এডাল ৰেখাখণ্ড পাম মানে A ৰ লগত B সংযোগ কৰিলো B ৰ লগত C সংযোগ কৰিলো C ৰ লগত D সংযোগ কৰিলো D ৰ লগত A সংযোগ কৰিলো ফাইনালি আমি ফিগাৰটো কি পালো সোয়া এটা ৰেখাখণ্ড পাইছো AD ৰেখাখণ্ড দ্বিতীয় ক্ষেত্ৰত চোৱা দ্বিতীয় ক্ষেত্ৰত আমি কি পাইছো তিনিটা বিন্দু এক ৰেখীয় আছিল B C D এই বিন্দু তিনিটা এক ৰেখীয় আছিল এতিয়া যদি আমি A ৰ লগত B সংযোগ কৰো B ৰ লগত C C ৰ লগত D আৰু D ৰ লগত A সংযোগ কৰো তেতিয়া হলে আমি ইয়াত কি পাম এটা ত্ৰিভুজ পাম 3 নম্বৰ আৰু 4 নম্বৰ এই দুটা ক্ষেত্ৰত কি কৰা হৈছে চোৱা A B C D চাৰিটা বিন্দুৰ কোনো তিনিটাই এক ৰেখীয় নহয় গতিকে আমি চাৰিটা বিন্দুৰ সহায়ত আমি চাৰিডাল ৰেখাখণ্ড পাম এনেকুৱা ধৰণৰ আৰ্হিক কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয় এতিয়া লক্ষ্য কৰা 3 নম্বৰ আৰু 4 নম্বৰ এই দুটা চিত্ৰই আমাৰ কি হৈছে চতুৰ্ভুজ হৈছে কিন্তু এইটো চতুৰ্ভুজ আৰু এইটো চতুৰ্ভুজ এই দুইটা চতুৰ্ভুজৰ কি আছে অলপ পাৰ্থক্য আছে 3 নম্বৰ চিত্ৰটো লক্ষ্য কৰিলে তোমালোকে দেখা পাবা কি যে ইয়াৰ কোনো এটা কোণৰে মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ হোৱা নাই 180 ডিগ্ৰীৰ কম আছে কিন্তু ইয়াত চোৱা 4 নম্বৰ চিত্ৰটোত ইয়াৰ এটা কোণৰ মাপ এইটো কোণ C কোণৰ মাপ এইটো কোণৰ মাপ কি আছে 180 ডিগ্ৰীতকৈ বেছি আছে যদি কোনো এটা চতুৰ্ভুজৰ কোনো এটা কোণৰ মানে 180 ডিগ্ৰীতকৈ ডাঙৰ নহয় আটাইকেইটা 180 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া হলে তেনেকুৱা চতুৰ্ভুজক আমি উত্তল চতুৰ্ভুজ বুলি কওঁ আৰু যদি কোনো এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হয় তেতিয়া হলে তেনেকুৱা ধৰণৰ চতুৰ্ভুজক আমি কি বুলি কওঁ অবতল চতুৰ্ভুজ বুলি কওঁ এইটো অধ্যায়ত আমাক চতুৰ্ভুজ বুলি ক'লে আমি উত্তল চতুৰ্ভুজকহে বুজিম অবতল চতুৰ্ভুজৰ ক্ষেত্ৰটো আমি উপেক্ষা কৰিম এতিয়া আমি যিখিনি চতুৰ্ভুজ সম্বন্ধীয় কথা কম এই আটাইবিলাক কথাই হ'ব কি সম্বন্ধীয় উত্তল চতুৰ্ভুজ সম্বন্ধীয় এতিয়া আমি চতুৰ্ভুজৰ গঠন সম্বন্ধীয় যিখিনি কথা আলোচনা কৰিলো তাৰ ওপৰত কিছু পৰ্যবেক্ষণ কৰিম পৰ্যবেক্ষণবিলাক চোৱা কেনেকুৱা হয় প্ৰথমে কি কোৱা হৈছে চাৰিটা বিন্দু এক ৰেখীয় হলে বিন্দু চাৰিটা একাধিক্ৰমে সংযোগ কৰিলে এডাল ৰেখাখণ্ড পোৱা যাব কি কৈছে চাৰিটা বিন্দু যদি এক ৰেখীয় হয় তেতিয়া হলে সেই বিন্দু চাৰিটা যদি আমি একাধিক্ৰমে সংযোগ কৰো তেতিয়া হলে আমি কি পাম এডাল ৰেখাখণ্ড পাম এই কথাখিনি আমি 1 নম্বৰ ছবিটোত লক্ষ্য কৰিছো ইয়াৰ পিছৰ অবজাৰভেশনটোত কি লিখা হৈছে চোৱা চাৰিটা বিন্দুৰ তিনিটা এক ৰেখীয় হলে বিন্দু চাৰিটা একাধিক্ৰমে সংযোগ কৰিলে এটা ত্ৰিভুজ পোৱা যায় কাৰণ আমাক যদি চাৰিটা বিন্দু দিয়া থাকে তাৰ তিনিটাই এক ৰেখীয় তেতিয়া হলে আমি এই বিন্দু চাৰিটা একাধিক্ৰমে সংযোগ কৰিলে আমি কি পাম এটা ত্ৰিভুজ পাম 2 নম্বৰ ছবিটোত আমি এইটো কথা লক্ষ্য কৰিছো নেক্সট অবজাৰভেশনটো চোৱা ইয়াত কি কোৱা হৈছে চাৰিটা বিন্দুৰ যদি কোনো তিনিটা বিন্দুৱেই এক ৰেখীয় নহয় তেন্তে বিন্দু চাৰিটা একাধিক্ৰমে সংযোগ কৰিলে এটা চতুৰ্ভুজ পোৱা যায় আমি চাৰিটা বিন্দু একাধিক্ৰমে সংলগ্ন কৰি এটা চতুৰ্ভুজ কেতিয়া পাম যেতিয়া এই বিন্দু চাৰিটাৰ কোনো তিনিটা বিন্দুৱেই এক ৰেখীয় নহয় এই কথাখিনি আমি 3 নম্বৰ ছবি আৰু 4 নম্বৰ ছবিত লক্ষ্য কৰিছো 3 নম্বৰ ছবি আৰু 4 নম্বৰ ছবিত কি আছিল আমাৰ চাৰিটা কৈ বিন্দু যে দিয়া আছিল সেই বিন্দু চাৰিটাৰ কোনো তিনিটা বিন্দুৱেই এক ৰেখীয় নহয় ইয়াৰ পিছৰ অবজাৰভেশনটোত চোৱা কি দিয়া আছে ইয়াত দিয়া আছে চতুৰ্ভুজৰ সংজ্ঞা মানে চতুৰ্ভুজ কাক বোলে চতুৰ্ভুজ হল চাৰিটা ৰেখাখণ্ডৰে আগুৰা এক বন্ধ সমতলিক ক্ষেত্ৰ কাক আমি চতুৰ্ভুজ বুলি কম চাৰিটা ৰেখাখণ্ডৰে আগুৰা এক বন্ধ সমতলিক ক্ষেত্ৰক আমি চতুৰ্ভুজ বুলি কম ইয়াৰ পিছৰ অবজাৰভেশনটো চোৱা চতুৰ্ভুজক উত্তল চতুৰ্ভুজ আৰু অবতল চতুৰ্ভুজ হিচাপে ভাগ কৰিব পাৰি চতুৰ্ভুজক আমি দুই ধৰণে ভাগ কৰিব পাৰি উত্তল চতুৰ্ভুজ আৰু অবতল চতুৰ্ভুজ চোৱা 3 নম্বৰ আৰু 4 নম্বৰ এই দুটা ছবিত আমি চতুৰ্ভুজ পাইছিলো 3 নম্বৰৰ চতুৰ্ভুজটো আছিল উত্তল চতুৰ্ভুজ আৰু 4 নম্বৰৰ চতুৰ্ভুজটো আছিল অবতল চতুৰ্ভুজ
এইটো অধ্যায়ত চতুৰ্ভুজ বুলি ক'লে আমি উত্তল চতুৰ্ভুজকহে বিবেচনা কৰিম। আমাক যদি কোৱা হয় যে চতুৰ্ভুজ, তেতিয়াহ'লে আমি কোনটো চতুৰ্ভুজক বুজিম? উত্তল চতুৰ্ভুজকহে বুজিম, মানে 3 নম্বৰ চিত্ৰটোত থকা চতুৰ্ভুজকহে বুজিম। নেক্সট অবজাৰভেশ্যনটো চোৱা, উত্তল চতুৰ্ভুজৰ প্ৰতিটো কোণৰ মাপ 180 ডিগ্ৰীতকৈ কম। উত্তল চতুৰ্ভুজৰ প্ৰতিটো কোণৰ মাপ 180 ডিগ্ৰীতকৈ কম। উত্তল চতুৰ্ভুজৰ দুডাল কৰ্ণই বন্ধ আকৃতিটোৰ ভিতৰত থাকে। উত্তল চতুৰ্ভুজৰ যদি আমি কৰ্ণ দুডাল টানি লওঁ, তেতিয়াহ'লে সেই কৰ্ণ দুডাল ক'ত থাকিব? বন্ধ আকৃতিটোৰ ভিতৰত থাকিব। এইবাৰ চোৱা, অৱতল চতুৰ্ভুজৰ বিষয়ে কি কোৱা হৈছে। অৱতল চতুৰ্ভুজৰ যিকোনো এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি। অৱতল চতুৰ্ভুজৰ যিকোনো এটা কোণৰ মাপ কি হ'ব লাগিব? 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব, মানে প্ৰবৃদ্ধ কোণ হ'ব লাগিব। অৱতল চতুৰ্ভুজৰ এডাল কৰ্ণ বন্ধ আকৃতিটোৰ ভিতৰত আৰু আনডাল কৰ্ণ বন্ধ আকৃতিটোৰ বাহিৰত থাকে। তাৰমানে অৱতল চতুৰ্ভুজৰ যদি কৰ্ণ দুডাল আমি টানি লওঁ, তেতিয়াহ'লে এডাল কৰ্ণ বন্ধ আকৃতিটোৰ ভিতৰত থাকিব আৰু আনডাল কৰ্ণ বন্ধ আকৃতিটোৰ বাহিৰত থাকিব। চ' আমি উত্তল চতুৰ্ভুজৰ ক্ষেত্ৰত কি পাইছিলোঁ? দুডাল কৰ্ণই বন্ধ আকৃতিটোৰ ভিতৰত থাকিব, কিন্তু অৱতল চতুৰ্ভুজৰ ক্ষেত্ৰত এডাল কৰ্ণ ভিতৰত থাকিব, আনডাল কৰ্ণ বাহিৰত থাকিব। চতুৰ্ভুজৰ অন্তঃকোণ চাৰিটাৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। চতুৰ্ভুজৰ অন্তস্থ কোণ যিকেইটা আছে, এই অন্তস্থ কোণকেইটাৰ মাপৰ সমষ্টি কিমান হয়? 360 ডিগ্ৰী, তাৰমানে 4 সমকোণৰ সমান হয়। আকৌ ইয়াত কি লিখা হৈছে চোৱা, চতুৰ্ভুজৰ বহিৰ্কোণ চাৰিটাৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। চতুৰ্ভুজৰ বাহুবিলাক যদি আমি একাদিক্ৰমে বঢ়াই দিওঁ, তেতিয়াহ'লে উৎপন্ন হোৱা বহিৰ্কোণ চাৰিটাৰ মাপৰ সমষ্টি কিমান হ'ব? 360 ডিগ্ৰী বা 4 সমকোণ হ'ব। তাৰমানে কি হ'ল চোৱা, চতুৰ্ভুজৰ অন্তস্থ কোণ চাৰিটাৰ মাপৰ সমষ্টিও 360 ডিগ্ৰী আৰু চতুৰ্ভুজৰ বহিৰ্কোণ চাৰিটাৰ মাপৰ সমষ্টিও 360 ডিগ্ৰী। চিত্ৰত লক্ষ্য কৰা, ABCD চতুৰ্ভুজৰ A কোণ, B কোণ, C কোণ, D কোণ, এই চাৰিটা অন্তস্থ কোণ, এই চাৰিটাৰ যোগফল কিমান ডিগ্ৰী? 360 ডিগ্ৰী। আৰু এইটো ছবিত লক্ষ্য কৰা, এটা চতুৰ্ভুজৰ বাহুবিলাকক আমি একাদিক্ৰমে বঢ়াই দিছোঁ, মানে এটাৰ পিছত আনটো এনেকৈ বঢ়াই দিছোঁ। বঢ়াই দিয়াৰ পাছত চোৱা, এংগেল 1, এংগেল 2, এংগেল 3, এংগেল 4, এই চাৰিটা বহিৰ্কোণ উৎপন্ন হৈছে আৰু এই বহিৰ্কোণ চাৰিটাৰ মাপৰ যোগফল 360 ডিগ্ৰী। এই নিয়মটো কেৱল চতুৰ্ভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, ত্ৰিভুজ বা পঞ্চভুজ, ষড়ভুজ, যিকোনো বহুভুজৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য। যিকোনো বহুভুজৰ বাহুবিলাক যদি আমি একাদিক্ৰমে বঢ়াই দিওঁ, তেতিয়াহ'লে উৎপন্ন হোৱা বহিৰ্কোণবিলাকৰ মাপৰ সমষ্টি কি হ'ব? 360 ডিগ্ৰী হ'ব। বহুভুজটো ত্ৰিভুজো হ'ব পাৰে, চতুৰ্ভুজো হ'ব পাৰে, পঞ্চভুজো হ'ব পাৰে, ষড়ভুজো হ'ব পাৰে আৰু বেছি বাহু থকা বহুভুজ হ'ব পাৰে। এইটো অবজাৰভেশ্যনত চোৱা, চতুৰ্ভুজৰ 8টা অংশ থাকে, 8টা অংশ বা 8টা পাৰ্টছ থাকে, পাৰ্টছ বা এলিমেণ্টছ বুলি কয়। 8টা পাৰ্টছ থাকে। এই 8টা পাৰ্টছ কি কি? 4টা বাহু আৰু 4টা কোণ। যেনেকুৱা আমাৰ ত্ৰিভুজৰ 6টা পাৰ্ট আছিল, 3টা কোণ আৰু 3টা বাহু। চতুৰ্ভুজৰ কেইটা পাৰ্ট থাকে? 8টা পাৰ্ট থাকে, 4টা বাহু আৰু 4টা কোণ। এতিয়া আমি বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে চোৱা, সামন্তৰিক। সামন্তৰিক ইংৰাজীত কি কয়? পেৰেলেলোগ্ৰাম। সামন্তৰিক কাক বোলে চোৱা, যি চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল, তাক সামন্তৰিক বোলে। এটা চতুৰ্ভুজক আমি কেতিয়া সামন্তৰিক ক'ম? যদি চতুৰ্ভুজটোৰ বিপৰীত বাহু, মানে মুখামুখি বাহুবিলাক কি হয়? সমান্তৰাল হয়। তাৰমানে এইটো বাহুৰ লগত এইটো বাহু সমান্তৰাল, এইটো বাহুৰ লগত এইটো বাহু সমান্তৰাল। এনেকুৱা হ'লে আমি কি বুলি ক'ম? চতুৰ্ভুজটোক সামন্তৰিক বুলি ক'ম। চিত্ৰত লক্ষ্য কৰা, যদি চতুৰ্ভুজটোৰ নাম ABCD হয় আৰু ABৰ বিপৰীত বাহু DC, AB আৰু DC যদি সমান্তৰাল হয়, সিমিলাৰলি BCৰ বিপৰীত বাহু কি আছে? AD, এই দুটাও যদি সমান্তৰাল হয়, BC আৰু AD, তেতিয়াহ'লে এই চতুৰ্ভুজটোক আমি কি বুলি ক'ম? সামন্তৰিক বুলি ক'ম। এতিয়া আমি সামন্তৰিকৰ ধৰ্মসমূহ পৰ্যবেক্ষণ কৰিম। প্ৰথমটোত কি কোৱা হৈছে চোৱা, সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান। সামন্তৰিকৰ বিপৰীত বাহু বা মুখামুখি যিবিলাক বাহু থাকিব, সেইবিলাক কি? সমান। তাৰমানে চিত্ৰত চোৱা, AB বাহুৰ মুখামুখি বাহু কি হ'ব? DC, AB আৰু DC সমান হ'ব। BCৰ লগত কি সমান হ'ব? AD সমান হ'ব। এইটো ধৰ্মত কি লিখা হৈছে চোৱা, সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান। তাৰমানে A কোণৰ সমান হ'ব C কোণ আৰু B কোণৰ সমান হ'ব D কোণ। এইটো ধৰ্মত কি কোৱা হৈছে চোৱা, সামন্তৰিকৰ যিকোনো এজৰ সন্নিহিত কোণ সম্পূৰক। সামন্তৰিকৰ যিকোনো এজৰ ওচৰা ওচৰি কোণ যদি আমি যোগ কৰোঁ, যোগফলটো কিমান ডিগ্ৰী হ'ব? 180 ডিগ্ৰী হ'ব। সম্পূৰক মানে যোগফল কি হ'ব লাগিব? 180 ডিগ্ৰী। তাৰমানে চিত্ৰত চোৱা, এংগেল A প্লাছ এংগেল B, এই দুটা সন্নিহিত কোণ, ওচৰা ওচৰি কোণ। এংগেল A প্লাছ এংগেল B ইকুৱেল টু কি হ'ব? 180 ডিগ্ৰী। এংগেল Bৰ লগত এংগেল C যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এংগেল Cৰ লগত এংগেল D যোগ কৰিলে 180 ডিগ্ৰী। এংগেল Dৰ লগত এংগেল A যোগ কৰিলেও কি হ'ব? 180 ডিগ্ৰী।
এইটো পৰ্যবেক্ষণ লৈ চোৱা সামন্তৰিকৰ এডাল কৰ্ণই সামন্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে তাৰমানে সামন্তৰিকৰ যদি এডাল কৰ্ণ আমি টানো তেতিয়াহলে যি দুটা ত্ৰিভুজ উৎপন্ন হ'ব সেই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব তাৰমানে সামন্তৰিকটোৰ যদি আমি এনেদৰে এডাল কৰ্ণ টানি দিও দুইফালে যি দুটা ত্ৰিভুজ উৎপন্ন হ'ব সেই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব এটো ধৰ্মত কি কোৱা হৈছে চোৱা সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সামন্তৰিকৰ কৰ্ণ দুডাল হিয়তৰ ছেদ বিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰমানে ABCD সামন্তৰিকৰ AC আৰু BD কৰ্ণই যদি P বিন্দুত কটাকটি কৰে তেতিয়া হলে কি হ'ব AP পোৰশন ইকুৱেল টু কি হ'ব CP পোৰশন আৰু ইফালে BP পোৰশন ইকুৱেল টু কি হ'ব DP পোৰশন তাৰ পিছত চোৱা কেইটামান টকা দিয়া হৈছে এক নম্বৰত কি লিখা হৈছে সামন্তৰিকৰ কৰ্ণ দুডাল অসমান সামন্তৰিকৰ কৰ্ণ দুডাল কি হয় অসমান হয় দুই নম্বৰত চোৱা এটা চতুৰ্ভুজ সামন্তৰিক হ'ব যদিহে এটা চতুৰ্ভুজক আমি কেতিয়া সামন্তৰিক বুলি ক'ব পাৰিম যদিহে নাম্বাৰ 1 বিপৰীত বাহুবিলাক সমান বিপৰীত বাহুবিলাক যদি সমান হয় চতুৰ্ভুজটোৰ তেতিয়া হলে আমি কি বুলি কম চতুৰ্ভুজটোক সামন্তৰিক বুলি ক'ব পাৰিম নাইবা যদি এনেকুৱা হয় দুই নম্বৰ চোৱা বিপৰীত কোণবিলাক সমান তাৰমানে কোনো এটা চতুৰ্ভুজৰ যদি বিপৰীত কোণবিলাক সমান হয় তেতিয়া হলে আমি কি ক'ব পাৰিম চতুৰ্ভুজটো এটা সামন্তৰিক নাইবা 3 নম্বৰত কি কোৱা হৈছে চোৱা এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল তাৰমানে চতুৰ্ভুজৰ যি কোনো এজৰ বিপৰীত বাহু যদি সমানো দেখাব পাৰো সমান্তৰালো দেখাব পাৰো তেতিয়া হলে চতুৰ্ভুজটোক আমি কি ক'ব পাৰিম সামন্তৰিক বুলি ক'ব পাৰিম আৰু নাম্বাৰ 4ত কি দিয়া আছে চোৱা কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰমানে কি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল যদি পৰস্পৰ সমদ্বিখণ্ডিত হয় তেতিয়া হলে আমি কি ক'ব পাৰিম যে চতুৰ্ভুজটো এটা সামন্তৰিক ইয়াত যি চাৰিটা উক্তি দিয়া আছে এই চাৰিটাৰ যি কোনো এটা উক্তি যদি আমি সঁচা বুলি প্ৰমাণ কৰিব পাৰো তেতিয়া হলে চতুৰ্ভুজটো এটা কি হ'ব সামন্তৰিক হ'ব 3 নম্বৰ টকাটোলৈ মন কৰা সামন্তৰিকৰ কৌণিক বিন্দু বা শীৰ্ষ বিন্দু চাৰিটাৰ মাজেৰে এটা বৃত্ত অংকন কৰিব নোৱাৰি কোনো সামন্তৰিকৰ কৌণিক বিন্দু চাৰিটাৰ মাজেৰে আমি কি অংকন কৰিব নোৱাৰি বৃত্ত অংকন কৰিব নোৱাৰি কোনো চতুৰ্ভুজৰ কৌণিক বিন্দু চাৰিটাৰ মাজেৰে বৃত্ত অংকন কৰিবলৈ হলে চতুৰ্ভুজটোৰ মুখামুখি কোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগে যেহেতু সামন্তৰিকৰ মুখামুখি কোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী নাই গতিকে সামন্তৰিকৰ কৌণিক বিন্দু চাৰিটাৰ মাজেৰে আমি কোনো বৃত্ত অংকন কৰিব নোৱাৰি এবাৰ চোৱা আয়ত ক্ষেত্ৰ ৰেক্টেংগল যি সামন্তৰিকৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী তাক আয়ত বোলে কোনো সামন্তৰিকৰ যদি প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়া হলে সামন্তৰিকটোক আমি কি বুলি কম আয়ত বুলি কম তাৰ মানে আয়ত এটা এনেকুৱা ধৰণৰ সামন্তৰিক যাৰ প্ৰত্যেকটা কোণেই সমকোণ এতে আয়তৰ ধৰ্মসমূহলৈ মন কৰা প্ৰথমটোত কি কোৱা হৈছে যেহেতু আয়ত হল এক বিশেষ ধৰণৰ সামন্তৰিক হে সামন্তৰিকৰ ধৰ্মসমূহ আয়তৰ ক্ষেত্ৰতো প্ৰযোজ্য যেহেতু আয়ত এক বিশেষ ধৰণৰ সামন্তৰিক হে আমি কি ক'ব পাৰিম যে সামন্তৰিকৰ যিমান ধৰ্ম আছে হে আটাইবিলাক ধৰ্ম আয়তৰ ক্ষেত্ৰতো প্ৰযোজ্য তাৰ মানে চোৱা সামন্তৰিকৰ আমি কি ধৰ্ম পাইছিলো বিপৰীত বাহুবোৰ সমান বিপৰীত কোণবোৰ সমান যিকোনো এজৰ সন্নিহিত কোণ সম্পূৰক কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এডাল কৰ্ণই সামন্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে এই আটাইবিলাক ধৰ্ম আয়তৰ ক্ষেত্ৰতো প্ৰযোজ্য এতিয়া আয়তৰ দ্বিতীয় ধৰ্মটোলৈ মন কৰা আয়তৰ প্ৰতিটো কোণ সমান আয়তৰ কি হয় প্ৰত্যেকটা কোণে কি হয় সমান হয় আৰু প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তাৰ পিছৰটো চোৱা আয়তৰ কৰ্ণ দুডাল সমান আয়তৰ কৰ্ণ দুডাল কি হয় সমান হয় কিন্তু সামন্তৰিকৰ কৰ্ণ দুডাল কি নহয় সমান নহয় আয়তৰ শীৰ্ষ বিন্দু চাৰিটাৰ মাজেৰে এটা বৃত্ত অংকন কৰিব পাৰি সামন্তৰিকৰ ক্ষেত্ৰত আমি কি কৈছিলো শীৰ্ষ বিন্দু চাৰিটাৰ মাজেৰে এটা বৃত্ত অংকন কৰিব নোৱাৰি কিন্তু আয়তৰ ক্ষেত্ৰত শীৰ্ষ বিন্দু চাৰিটাৰ মাজেৰে বৃত্ত অংকন কৰিব পাৰি আয়তৰ শীৰ্ষ বিন্দু চাৰিটাৰ মাজেৰে আমি কিয় বৃত্ত অংকন কৰিব পাৰি চোৱা আয়তৰ বিপৰীত কোণবিলাকৰ যোগফল কি হয় 180 ডিগ্ৰী হয় যি চতুৰ্ভুজৰ বিপৰীত কোণবিলাকৰ যোগফল 180 ডিগ্ৰী সেই চতুৰ্ভুজৰ কৌণিক বিন্দু চাৰিটাৰ মাজেৰে আমি কি অংকন কৰিব পাৰো বৃত্ত অংকন কৰিব পাৰো এবাৰ চোৱা ৰম্বাস যি সামন্তৰিকৰ সকলোবোৰ বাহু সমান তাক ৰম্বাস বোলে তাৰ মানে ৰম্বাস এনেকুৱা ধৰণৰ এটা সামন্তৰিক যাৰ প্ৰতিটো বাহুৱে কি সমান এতিয়া ৰম্বাসৰ ধৰ্মবিলাক লৈ মন কৰা প্ৰথমটোত কি কোৱা হৈছে চোৱা যেহেতু ৰম্বাস হল এক বিশেষ ধৰণৰ সামন্তৰিক হে সামন্তৰিকৰ ধৰ্মসমূহ ৰম্বাসৰ ক্ষেত্ৰতো প্ৰযোজ্য ইয়াত কি কোৱা হৈছে চোৱা ৰম্বাস এক বিশেষ ধৰণৰ সামন্তৰিক যেহেতু ৰম্বাস সামন্তৰিকৰ পৰাই আমি বনাইছো সেই কাৰণে সামন্তৰিকৰ যিমান ধৰ্ম আছে ৰম্বাসৰ ক্ষেত্ৰতো কি হ'ব প্ৰযোজ্য হ'ব আমি ইয়াৰ আগৰবাৰ কি পালো যে সামন্তৰিকৰ আটাইবোৰ ধৰ্ম আয়তৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু এইবাৰ আমি কি পালো সামন্তৰিকৰ আটাইবোৰ ধৰ্ম ৰম্বাসৰ ক্ষেত্ৰতো প্ৰযোজ্য
পিছৰটো চোৱা ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এটো ৰম্বাছৰ এটা অতি গুৰুত্বপূৰ্ণ ধৰ্ম ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আমি সামন্তৰিকৰ ক্ষেত্ৰত কি কৈছিলো যে সামন্তৰিকৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় কিন্তু ৰম্বাছৰ ক্ষেত্ৰত আমি কি কৈছো যে কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তাৰ মানে চোৱা ABCD ৰম্বাছৰ যদি AC আৰু BD কৰ্ণ P বিন্দুত কটাকটি কৰে তেতিয়া হলে AP = কি হ'ব CP আৰু BP = কি হ'ব DP তদুপৰি কি হ'ব এই মাজৰ এংগেল বিলাক কি হ'ব 90 ডিগ্ৰী হ'ব তাৰ মানে ৰম্বছৰ কৰ্ণ দুডাল হিয়তৰ ছেদ বিন্দুত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এবাৰ কি কোৱা হৈছে চোৱা ৰম্বাছৰ বাহুৰ মধ্যবিন্দুবোৰ একাধিক্ৰমে সংযোগ কৰিলে গঠন হোৱা চতুৰ্ভুজটো এটা আয়ত হ'ব আৰু এই আয়তটোৰ কালি ৰম্বাছটোৰ কালিৰ আধা তাৰ মানে ABCD ৰম্বাছৰ যদি AB ৰ মধ্যবিন্দু P BC ৰ মধ্যবিন্দু Q CD ৰ মধ্যবিন্দু R আৰু D ৰ মধ্যবিন্দু যদি S হয় তেতিয়া হলে এই PQRS চতুৰ্ভুজটো কি হ'ব এটা আয়ত হ'ব আৰু এই PQRS আয়তটোৰ কালি কি হ'ব গোটেই ৰম্বাছটোৰ মানে ABCD ৰম্বাছটোৰ কালিৰ কি হ'ব আধা হ'ব নেক্সট কি কোৱা হৈছে চোৱা ৰম্বাছৰ কৌণিক বিন্দু বা শীৰ্ষ বিন্দু চাৰিটাৰ মাজেৰে এটা বৃত্ত অংকন কৰিব নোৱাৰি ৰম্বাছৰ কৌণিক বিন্দু চাৰিটাৰ মাজেৰে এটা বৃত্ত আমি অংকন কৰিব নোৱাৰি কাৰণ ৰম্বাছৰ বিপৰীত কোণবিলাকৰ যোগফল 180 ডিগ্ৰী নহয় এবাৰ চোৱা বৰ্গ বা স্কয়াৰ যি ৰম্বাছৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী তাক বৰ্গ বোলে যি ৰম্বাছৰ প্ৰত্যেকটা কোণৰ মাপ কি হয় 90 ডিগ্ৰী হয় তাক কি বোলে বৰ্গ বুলি কোৱা হয় এতিয়া চোৱা বৰ্গৰ ধৰ্ম বৰ্গ এটা সামন্তৰিক আয়ত আৰু ৰম্বাছ হয় এটা বৰ্গ কি হ'ব পাৰে সামন্তৰিক হ'ব পাৰে আয়ত হ'ব পাৰে ৰম্বাছ হ'ব পাৰে হে সামন্তৰিকৰ আয়তৰ আৰু ৰম্বাছৰ ধৰ্মসমূহ বৰ্গৰ ক্ষেত্ৰতো প্ৰযোজ্য তাৰ মানে কি সামন্তৰিকৰ যিমান ধৰ্ম আছে আয়তৰ যিমান ধৰ্ম আছে ৰম্বাছৰ যিমান ধৰ্ম আছে এই আটাইবোৰ ধৰ্ম বৰ্গৰ ক্ষেত্ৰতো প্ৰযোজ্য তাৰ পাছত এটা নোট দিয়া হৈছে চোৱা বৰ্গ হল সুষম চতুৰ্ভুজ বৰ্গক আমি কি বুলি কওঁ সুষম চতুৰ্ভুজ বুলি কওঁ তাৰ মানে বৰ্গৰ আটাইকেইটা বাহুও সমান আটাইকেইটা কোণও সমান সেই কাৰণে বৰ্গক আমি কি বুলি কওঁ সুষম চতুৰ্ভুজ বুলি কওঁ ত্ৰিভুজৰ ক্ষেত্ৰত আমি কাক সুষম ত্ৰিভুজ বুলি কম এটো নিশ্চয় কি হ'ব সমবাহু ত্ৰিভুজ তাৰ মানে সমবাহু ত্ৰিভুজৰ আটাইবিলাক বাহুও সমান আটাইবিলাক কোণও সমান গতিকে সুষম ত্ৰিভুজ বুলি ক'লে আমি কাক বুজিম সমবাহু ত্ৰিভুজকহে বুজিম এবাৰ চোৱা ট্ৰেপিজিয়াম যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল তাক ট্ৰেপিজিয়াম বোলে কোন চতুৰ্ভুজৰ যদি যি কোনো এজৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়া হলে সেই চতুৰ্ভুজক আমি কি বুলি কওঁ ট্ৰেপিজিয়াম বুলি কওঁ চিত্ৰত চোৱা A B C D এটো এটা ট্ৰেপিজিয়াম হ'ব কাৰণ কি AB সমান্তৰাল কি আছে DC আছে AB ৰ মুখামুখি বাহু কি DC AB আৰু DC সমান্তৰাল আছে গতিকে এই চতুৰ্ভুজক আমি কি বুলি কম ট্ৰেপিজিয়াম বুলি কম এবাৰ চোৱা সমদ্বিবাহু ট্ৰেপিজিয়াম যি ট্ৰেপিজিয়ামৰ অসমান্তৰাল বাহু দুটা সমান তাক সমদ্বিবাহু ট্ৰেপিজিয়াম বোলে তাৰ মানে এটা ট্ৰেপিজিয়ামক আমি সমদ্বিবাহু ট্ৰেপিজিয়াম বুলি কেতিয়া কম যেতিয়া ইয়াৰ অসমান্তৰাল বাহু দুটা মানে এই বাহু দুটা কি হয় সমান হয় সমদ্বিবাহু ট্ৰেপিজিয়ামৰ এটা ধৰ্ম আছে চোৱা সমদ্বিবাহু ট্ৰেপিজিয়ামৰ ভূমি সংলগ্ন কোণ দুটা কি হয় সমান হয় তাৰ মানে এটো কোণ আৰু এটো কোণ কি হ'ব সমান হ'ব এবাৰ চোৱা চিলা যি চতুৰ্ভুজৰ ভিন্ন দুজৰ সন্নিহিত বাহু সমান তাক চিলা বোলে চিলা হ'বলৈ হলে কি হ'ব লাগিব দুজৰ ভিন্ন সন্নিহিত বাহু মানে এই বাহু সমান আকৌ এটো বাহু সমান এনেকুৱা ধৰণৰ চতুৰ্ভুজ যদি হয় তেতিয়া হলে তাক আমি কি বুলি কম চিলা বুলি কম চিলাৰ এটা ধৰ্ম দিয়া হৈছে চিলাৰ কৰ্ণ দুডাল লম্বভাৱে কটাকটি কৰে চিলাৰ কৰ্ণ দুডালে কেনেকৈ কটাকটি কৰে লম্বভাৱে কটাকটি কৰে তাৰ মানে এই এংগেল বিলাক এই মাজৰ এই এংগেল বিলাক কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব আশা কৰো ভিডিওটো চাই ভাল পাবা ধন্যবাদ